হেল্ল' গাইজ, আজি আমি ঢেকীয়াখোৱা নামঘৰ গৈছিলোঁ। এইটো হৈছে আপোনাৰ মেইন হাইৱেৰ পৰা এইখন গেটখন আপুনি দেখি পাব। ঢেকীয়াখোৱা নামঘৰ গেটখন দেখি পাব। ইয়াৰ পৰা 2 বা 3 কিলোমিটাৰ গৈ আপুনি মেইন গেটখন পাব। এইখন ওপৰত লিখি থোৱা আছে ঢেকীয়াখোৱা নামঘৰ। এইপিনে পৰা আপোনাৰ ওলোৱা ৰাস্তা হয়। এইটো হাৱা কৰি কিনে আপোনাৰ এইপিনে পৰা ওলাব পাৰে। এইপিনি হৈছে আপোনাৰ গৈ মানুহবোৰে আপোনাকে ভৰি হাত ধুই ভিতৰলৈ সোমাই যায়। নামঘৰৰ ভিতৰত সোমাই আপোনালোকে গৈ তাত ভৰি হাত ধুব। আগত আছে ভৰি হাত ধোৱা, তাৰপিছত তাত ভৰি হাত ধুই ইয়াৰ ভিতৰলৈ সোমাই যায়। ইয়াতে আপোনাক সেৱা কৰি আপোনাৰ ধুনীয়াকৈ আকৌ এই গেটেৰে আপোনাৰ ওলাই কিনে যাব পাৰে, বা ইফালেও এখন গেট আছে, সেইখনৰ পৰা আপুনি ওলাই যাব পাৰে। ওচৰতে আপোনাৰ এইপিনে শৰাই চৰাই দিব পৰা ব্যৱস্থা আছে। ইয়াত আপোনাৰ মেইন আপোনাৰ পূজা সেৱা কৰে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। ইয়াতে মানুহ বহুত আছিলে। আজি আমি যাওঁতে বহুত মানুহ আছিলে। এইখিনি হৈছে আপোনাৰ ঢেকীয়াখোৱা নামঘৰৰ পৰা ওলাই আহি ওচৰে পাজৰে থকা দোকানসমূহ হয়। এইখিনি বহুত দোকান আছে আপোনাৰ। ইয়াত আহি আপুনি বাইক চাইকবোৰ ইয়াতো ৰখাব পাৰে, বা আগতো আপোনাৰ জেগা আছে বাইক চাইক ৰখোৱা, গাড়ী চাড়ী ৰখোৱা। চব ফ্ৰী পাৰ্কিং হয়, পইচা নলয়। খালি সিহঁতৰ পৰা ধূপ চাকি বন্তি